নমস্কাৰ ৰাতি এতিয়া প্ৰায় 11:20 বাজিছে কৰ্মব্যস্ততাৰ বাবে অলপ সোনকালে ফেসবুক লাইভটো কৰিম বুলি ভাবিছিলো কিন্তু কৰিব পৰা নাছিলো এতিয়া সময় পালো আৰু মই ভাবিলো যে দুআষাৰমান কথা আপোনালোকক জনোৱা ভাল বা মই জনোৱাৰ বাবে চেষ্টা কৰিম অহাকালি Assam Direct Recruitment Examinationer দুই বেলা পৰীক্ষা আছে মই পোনপ্ৰথমে পৰীক্ষাৰ্থী সকললৈ মোৰ বহুত শুভকামনা যাচিছো সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালি পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰো প্ৰথমবাৰ পৰীক্ষাটো খুব ধুনিয়াকৈ পাৰ হৈ গল আৰু দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষাটো সুকলমে পাৰ কৰিবৰ বাবে আমি সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছো যোৱাকালি পৰীক্ষাৰ বাবে কেইটামান আমি নতুন ব্যৱস্থা কৰিছো ইতিমধ্যে আপোনালোকে গম পাইছে এই ব্যৱস্থাবিলাকৰ ভিতৰত অন্যতম হল যে এইবাৰ পৰীক্ষা শেষ কৰাৰ পিছত আপোনালোকে নিজৰ কুৱেশ্যন বুকলেটখন ঘৰলৈ উভতাই লৈ আহিব পাৰিব খালি ভুলতে OMR শীটখন লৈ নাহিব কুৱেশ্যন পেপাৰখনহে লৈ আহিব আৰু কুৱেশ্যন পেপাৰখন লৈ আহিলে ঘৰত আপোনালোকে পৰীক্ষাৰ্থীসকলে চাবও পাৰিব যে কোনটো শুদ্ধ উত্তৰ কৰিলো কোনটো শুদ্ধ উত্তৰ কৰা নাই আৰু আমাৰ যোৱাবাৰ ফ্ৰিস্কিংক লৈও কিছু বিশেষকৈ নলবাৰী ছাত্ৰী এগৰাকীয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল আমি এখন সুন্দৰ SOP দিছো মই ভাবো যে এইবাৰ নিশ্চয় তেনেকুৱা কোনো সমস্যা নাথাকিব পৰীক্ষাটো ভালে হৈ যাওক পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছো তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা সমূহ পতাৰ কাম আৰু এটা মই নতুন কথাও ক'ব খুজিছো যোৱাবাৰ যি পৰীক্ষা হৈ গল মই যোৱাবাৰ ফেসবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR শীটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে 47,000 ছাত্ৰ-ছাত্ৰীয়ে OMR শীট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে 32,000 ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমি OMR শীট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো 500 টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR শীট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকে হওক স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক মই শুভকামনা জনাইছো অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম বহু লৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয় সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলো যে আমাৰ ডেকা লৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰো ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ
প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক-যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক-যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক-যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা-ছোৱালীক, যুৱক-যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ 75,000 যুৱক-যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক-যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। ঈশান বৰুৱাই মোক অভিনন্দন জনাইছে, মই ফেচবুক লাইভত চাই আছো। আমাক অভিনন্দন নহয়, আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বাবে নিৰ্বাচিত হোৱা যুৱক-যুৱতীসকলক আমি অভিনন্দন জনাইছো সকলোৱে লগ হৈ। ফেচবুক লাইভ যিসকলে চাই আছে তেওঁলোকক মই আদৰণি জনাইছো। মই ইয়াত দেখা পাইছো মিণ্টু দাস, জয় শ্ৰীৰাম বুলি লিখিছে, সুমি দে, মনোজ কুমাৰ দাস আপুনি লিখিছে সুন্দৰ পদক্ষেপ। কোনোবাই কৈছে গুড নাইট মামা, অকণমান দেৰি ৰখি লওঁ তাৰ পিছত গুড নাইট দিম। মামনি দাসে লিখিছে ধন্যবাদ ছাৰ। নৱ বৰ্মনে লিখিছে সুন্দৰ পদক্ষেপ দাদা, আমি আপোনালোকৰ বাবে যিমান পাৰো এই ধৰণে কামবিলাক আগুৱাই লৈ যোৱাৰ বাবে চেষ্টা কৰিম। এতিয়া এটা নতুন বিষয়লৈ আহিছো। আপোনালোকে জানে যে বহু দিনে অসমৰ বিভিন্ন জিলা মহকুমাৰ দাবীৰ ওপৰত আন্দোলন চলিছিল। অসমত আমি বহু কেইখন নতুন জিলা নিৰ্মাণ কৰিলো। লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিলে, মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিলে। মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলো যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকে লৈ যাব পাৰি। মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰো নেকি, সদৰ মহকুমা কেইটাক বাদ দি, অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি। লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হ'ল। হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলো, অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। ইংৰাজীত আমি সাব ডিষ্ট্ৰিক্ট বুলি কৈছিলো, অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো। এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো। অসমৰ 39টা স্থানত 39টা বিধানসভা সমষ্টিত
অহা 4 আৰু 5 তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম আৰু দ্বিতীয় পৰ্যায়ত আমি বাকি থকা সমষ্টি কেইটাটো এই সমজিলাসমূহ নিৰ্মাণ কৰিম সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব বিধায়কৰ পুঁজি আনটাইড ফাণ্ড মাটিবাৰীৰ বহুত কাম ৰেচন কাৰ্ড আমাৰ কেৰাচিন তেলৰ কাম নেক্সট অফ কিনৰ চাৰ্টিফিকেট মাটি কিনাৰ বাবে প্ৰয়োজনীয় এনঅ'চি এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে অহা 4 আৰু 5 তাৰিখে যিবোৰ জিলাত যিবোৰ বিধানসভা সমষ্টিত 39টা সমষ্টিত সমজিলা গঠন হ'ব মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছো এই সমজিলাই প্ৰশাসনক একেবাৰে ৰাইজৰ ওচৰলৈ লৈ যাব ৰাইজৰ বহুদিনীয়া সমস্যা আমাৰ সমাধান হ'ব বসন্তই ইয়াত লিখিছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত মই সিলেকশন হৈছো মামাক ধন্যবাদ জনাইছো নিতুল ডেকাই লিখিছে অসমত দুৰ্নীতিমুক্ত পৰিৱেশৰ এয়া এক সুন্দৰ আৰু বাস্তৱ নিদৰ্শন সকলোকে মই ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ আপোনালোকে ভালকৈ কমেন্ট লিখি আছে মই ক'ব খুজিছিলো যে এই সমজিলাৰ ব্যৱস্থাটোৱে অসমৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ নিশ্চিতভাৱে লৈ যাব মই যোৱা ব্ৰডকাষ্টতে কৈছিলো যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াম দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব পাৰে ফেসবুক লাইভ চাই থকা মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো আজি মই বহুত দীঘলীয়াকৈ কথা ক'ব খোজা নাই কাৰণ অহাকালি পৰীক্ষা আছে পৰীক্ষাটো ভাল কৰি দিব লাগিব তথাপিতো আপোনালোকে কমেন্ট বক্সত লিখিব 1.5 লাখ চাকৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ সুবিধা নিযুত মইনা যাতে বাল্য বিবাহ আদি বন্ধ হ'ব পাৰে
সমজিলা এই আঁচনিবিলাক আপোনালোকে কি ধৰণে মূল্যাংকন কৰে আমিতো চেষ্টা কৰিছোঁ যাতে ৰাজ্যত এখন আমি অতি সুন্দৰ আৰু ৰাইজৰ কথা শুনা চৰকাৰ এখন আমি নিৰ্মাণ কৰিব পাৰোঁ আৰু এইবোৰ কাৰণতে বহু দিনে পৰি থকা সমস্যাসমূহ সমাধানৰ বাবেও আমি চেষ্টা কৰিছোঁ উদাহৰণস্বৰূপে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল এছাম কাম কিছু কাম ৰাজ্য চৰকাৰে কৰিব কিছু কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব আৰু কিছু কাম কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব আজি কোনোবাই কৈছে যে এখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল ৰাজ্য চৰকাৰে কেনেকৈ কৰিব আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছোঁ তাত আপোনালোকে নিজেই চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল এতিয়া আমি সংকল্প লৈছো যে যিকেইটা দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল সেইকেইটা দায়িত্ব আমি তৎকালীনভাৱে পালন কৰিম অৰ্থাৎ অহা এপ্ৰিল মাহৰ আগতে ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা 52টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছো বাকি 17টা পৰামৰ্শ যি কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত থাকে সেইকেইটাৰ বিষয়েও ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৈতে মই কথা পাতিম মই চেষ্টা কৰিম যাতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শকেইটা ৰূপায়ণৰ ক্ষেত্ৰতো আমি যাতে আগুৱাই যাব পাৰোঁ ইয়াকে লৈ কংগ্ৰেছ দলে মোক বেয়া পাইছে ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলু পাতিছে মই মাজে মাজে চিন্তা কৰোঁ বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে যদি নালাগে আমি নকৰো কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই এনেকেতো ৰাজনীতি নচলে 52টা পৰামৰ্শ যদি ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু আমি যাতে ৰাজনৈতিক সদিচ্ছাৰে এই কাম কৰো অসমখন আগতকৈ সুৰক্ষিত নহব জানো এই কথাবোৰ ৰাজনীতি কৰি থকা এছাম লোকে বুজিব নোখোজে মেডিকেল কলেজ বনালে কয় যে সুবিধা পোৱা নাই আৰে কলেজ এখন হলে তাৰ সুবিধাৰ গতিটো কোনে নিয়ন্ত্ৰণ কৰিব আমাকতো সকলো সুবিধাই লাগে কিন্তু সকলো সুবিধাৰ নামত আমি কি মেডিকেল কলেজ এখন নকৰিম নেকি তাৰ মানে মেডিকেল কলেজখন নকৰিলেতো তাত আগত একোৱেই নাছিল কিবা একোৱে নথকাতকৈ কিবা থকা ভাল নে বেয়া কিছুমান মানুহে তাতো ভুল দেখে বিপ্লৱ শৰ্মা কমিটিখন ৰূপায়ণ নকৰিলেও বেয়া পায় আৰু কৰিলেও কয় তাত ৰাজনীতি কৰিব খুজিছে মই ভাবো যে অসমৰ ৰাইজে এই সকল ব্যক্তি যিসকলে কেৱল মাত্ৰ নিৰাশাৰ ব্যৱসায় কৰে তেওঁলোকক
উপযুক্ত বাৰ্তা প্ৰদান কৰিব। এইখন অসম নিৰাশাৰ অসম নহয়, এইখন অসমক আমি আশাৰ অসম ৰূপে ৰূপান্তৰ কৰিব খুজিছো। পৰিৱৰ্তনৰ অসম হিচাপে ৰূপায়ণ কৰিব খুজিছো। এখন নতুন অসম, আকাশ চুব পৰা অসম। যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়ংক খাৰ্গে, যোন কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল, অসমত কেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছো যে অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছো। তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমি কণ্ডাক্টৰ আনিব পাৰিলে। মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছো, অকল ছেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ, এইখন অসমে আকাশ চুব। আপুনি বিচাৰিলেও চুব, আপুনি নিবিচাৰিলেও চুব। মাত্ৰ কেইটামান বছৰ আমাক কাম কৰিব দিয়ক। কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ হতাশাই, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ হতাশাই, তেওঁৰ পুত্ৰৰ হতাশাই মোক আকৌ এবাৰ কৰবাত নহয় কৰবাত আত্মবিশ্বাসী কৰি তুলিলে। মই বুজি পালো যে মই ঠিক ৰাস্তা দি গৈ আছো। কৰ্ণাটকৰ দৰে বিশাল বৃহৎ ৰাজ্য এখনৰ মন্ত্ৰীও যেতিয়া অসমক নিজৰ লগত তুলনা কৰে, কৰবাত নহয় কৰবাত অসমৰ মহত্ব, ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব পূৰ্ণভাৱে প্ৰকাশিত হৈছে। তেওঁক লৈ মই হতাশ হোৱা নাই, তেওঁক মই বেয়া পোৱা নাই। মই মাত্ৰ এটাই অসমৰ ৰাইজক ক'ব খুজিছো যে উত্তৰ পূৰ্বৰ এই সৰু ৰাজ্যখনে আজি কৰ্ণাটকৰ দৰে বিশাল ৰাজ্যৰ মন্ত্ৰীৰ চকুৰ পৰা টোপনি কাঢ়ি লৈ যাব পাৰিছে। কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম, অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত কৰবাত গৌৰৱ অনুভৱ কৰক। নাম গৌৰৱ হলে নহব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব। আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সুজলা সুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাব। ৰাইজে আমাক আশীৰ্বাদৰ কতোৱেই কৃপণালি কৰা নাই। চাওঁতে চাওঁতে অসমত বিজেপিৰ সদস্য সংখ্যা আজি 53 লাখত ভৰি দিলে। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াই যোৱাকালি টুইট কৰিছে যে নিৰ্ধাৰিত লক্ষ্যৰ অসমেই এখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য, যোনে সদস্যতা অভিযানত ইতিমধ্যে 85% পাৰ কৰিলে। আপোনালোকে জানি ভাল পাব, উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, কাৰ্বি পাহাৰ, ডিমাচা পাহাৰ সকলোতে ৰাইজে সমানে সদস্যপদ গ্ৰহণ কৰিছে। আজিৰ দিনটোত 69টা সমষ্টিত 40,000তকৈ অধিক লোকে সদস্যতা গ্ৰহণ কৰিছে। পূজাৰ আগতে অসমৰ 105টা সমষ্টিত সদস্যতাৰ সংখ্যা প্ৰতিটোতে 40,000 স্পৰ্শ কৰিব। আমাৰ কাৰ্যকৰ্তাসকল আৰু অসমৰ ৰাইজৰ শুভেচ্ছাত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰদেশসমূহৰ ভিতৰতো আজি এখন শ্ৰেষ্ঠ প্ৰদেশ হিচাপে আগবাঢ়ি গৈছো। আপোনালোকক হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো। পুনৰ লগ পাম। কালিৰ পৰীক্ষাৰ বাবে সকলোকে আকৌ এবাৰ শুভেচ্ছা জনালো। পৰীক্ষাটো আমি যিমান চেষ্টা কৰিছো ভাল কৰি কৰিবৰ বাবে চেষ্টা কৰিম আৰু ৰিজাল্টো সম্পূৰ্ণ স্বচ্ছ হ'ব
তাত আপোনালোকে অলপো ডাউট নকৰিব আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে নিৰ্বাচিত সকলো যুৱক যুৱতীক 30 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম আজি মই দিল্লীত আছো আজি মোৰ ফেচবুকৰ এই ব্ৰডকাষ্ট মই দিল্লীৰ পৰাই কৰিছো কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আহিছিলো লগতে এটা কামত লাগি আছো নামৰূপৰ সাৰ কাৰখানা যাক আমি BVCL বুলি কওঁ তাৰ সম্প্ৰসাৰণ ঘনাই ঘনাই দিল্লীত আহিবলগীয়া হৈছে এই দিশটোৰ ওপৰত মই এই সুখবৰটো কিমান সোনকালে ৰাইজক দিব পাৰো তাৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাইছো মাজুলীৰ দলংখনৰ কাম বন হৈ যোৱাক লৈও মই চিন্তাত আছো ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে হঠাতে কামৰ পৰা আঁতৰি গ'ল কিয় আঁতৰি গ'ল কেনেকৈ আঁতৰি গ'ল পৰিৱেশটো ময়ো ভালকৈ বুজি পোৱা নাই দুই এদিনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি অনুৰোধ জনাম যে হয় পুৰণা কন্ট্ৰেক্টৰজনে কাম কৰক নহলে নতুন কন্ট্ৰেক্টৰজনক নতুনকৈ নিৰ্বাচিত কৰি কাম দিয়ক মই মাজুলীৰ ৰাইজক আশ্বাস দিব খুজিছো যে দলংখনক লৈ আপোনালোকে যিমান চিন্তা কৰি আছে ময়ো চিন্তা কৰি আছো সমাধান ওলাব আৰু সেই সমাধান আমি আনিম সকলোকে আকৌ এবাৰ ধন্যবাদ জনালো ইমান নিশাও ভৱেশ দাসে ব্ৰডকাষ্ট চাই আছে আমাৰ জ্ঞানদীপ দিহিঙীয়া ব্ৰডকাষ্ট চাই আছে ধ্ৰুৱজ্যোতি বেজবৰুৱা ব্ৰডকাষ্ট চাই আছে হিমা চৰণীয়া ব্ৰডকাষ্ট চাই আছে বিজেপি নজৰুলেও ব্ৰডকাষ্ট চাই আছে সুমিত সাহা ব্ৰডকাষ্ট চাই আছে বিজয় পুৰকায়স্থ ব্ৰডকাষ্ট চাই আছে তাজুদ্দিনে ব্ৰডকাষ্ট চাই আছে কবিতা বৰা ধৰি লৈছো আপোনালোক অহাকালি আপোনালোকৰ পৰীক্ষা নাই নহলে ব্ৰডকাষ্ট চাই থাকিলে অহাকালি আকৌ পৰীক্ষাৰ প্ৰিপাৰেচনতে ক্ষতি হৈ যাব নিতুল হাজৰিকা ব্ৰডকাষ্ট চাই আছে দিগম্বৰ তিৱাৰী তেওঁ লিখিছে যে তেওঁ মোক লগ পাব খোজে বিজয় শৰ্মা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছে ডক্টৰ বিজয় গুপ্তা তেওঁ আশীৰ্বাদ জনাইছে লিখিছে গ্ৰেট CM গ্ৰেট নহও গ্ৰেট হল অসম উৎপল বৰ্মন তেওঁ লিখিছে আৰু দুই এজনে লিখিছে দীপু কাশ্যপ আনোৱাৰ বৰবুহিয়া ৰাকেশ দাস ধীমান দত্ত যিসকলৰ নাম ল'ব পৰা নাই তেখেতসকলকো মই ধন্যবাদ জনাইছো শুভৰাত্ৰি অহা সপ্তাহত আকৌ লগ পাম